প্ৰস্তুত কৰিছোঁ একমাত্ৰ মানুহখিনিক সজাগ কৰাৰ কাৰণে। বহুত ধুনীয়া হৈছে বা টিপছ দিওঁ বুলি ভাবিছোঁ। আৰু যিসকলে জানে বহুতেই জানে, কিন্তু যিসকলে ৰানিং ইয়াত বহুত এক্সিডেণ্ট পৰ্যন্ত হৈ গৈছে। আগতে ইয়াত চাওক গৰু ইয়াতে এৰাল দিছে। ভিডিঅ'টোৰ মাজত যোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, যে এই ভিডিঅ'টো কোনো অভিযোগৰ বাবে নহয় আৰু কোনো হেৰিৰ কাৰণে নহয়, কোনো কাৰণত অভিযোগ সেনে ক্ষেত্ৰত নহয়। কিন্তু এই ভিডিঅ'টো যে প্ৰস্তুত কৰিছোঁ একমাত্ৰ মানুহখিনিক সজাগ কৰাৰ কাৰণে। যিখিনি মানুহে এতিয়াও কিছুমান সৰু ভুল কৰি আছে, সেই সৰু সৰু ভুলৰ কাৰণে আজিও আমাৰ তাৰমানে কিছুমান মানুহ বহুত ধুনীয়া হৈছে বা চিৰদিন। গৌতম ব্লগছৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। মানে আজি এই ভিডিঅ'টোত এটা হেৰি দেখুৱাম, তাৰমানে কি আমাৰ কিছুমান ভুলৰ বাবে বহুত ভয়ংকৰ বিপদ হ'ব পাৰে। সেই গতিকে আজি মই ভাবি আছিলোঁ মই আৰু এই ভিডিঅ'টো আপলোড কৰিম নে নকৰিম। আজি প্ৰায় একমাহে হ'ল ভাবি আছোঁ, কৰোঁ নে নকৰোঁ। লাষ্টত ডিচিশ্যন লৈ ল'লোঁ এই ভিডিঅ'টো আপলোড কৰিব লাগিব আৰু মানুহে জানিব লাগিব আৰু মানুহখিনি সজাগ হ'ব লাগিব। সেই উদ্দেশ্যে এই ভিডিঅ'টো আজি বনাম বুলি ভাবিলোঁ। কাৰণ আমাৰ কিছুমান সৰু সৰু ভুলৰ বাবে হয়তো কাৰোবাৰ জীৱনলৈ কাল অমানিশা নামিব পাৰে, কিছুমান চিৰদিনৰ বাবে ধুনীয়া হ'ব পাৰে। গতিকে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু ময়ো বহুতবাৰ এনেকুৱা ঘটনাত পৰিছোঁ বা এনেকুৱা দুৰ্ঘটনাৰ পৰা হাত সাৰিছোঁ, কিন্তু বেয়া লাগে। আৰু মানুহখিনি জানি শুনি এনেকুৱা কাম কৰে যে কাষত থিয় হৈ থাকিব, কিন্তু ৰাজপথৰ পৰা সেই ভিডিঅ'টো মই দেখুৱাম। ভিডিঅ'টো নেদেখুৱালে আপোনালোকে বিশ্বাস নকৰিব। গতিকে মই ভিডিঅ'টো দেখুৱাব লাগিব। গতিকে ভিডিঅ'টো দেখাৰ আগতে আৰু মই এটা কথা কৈ লওঁ, যি এটা মই কঁঠালৰ ভিডিঅ' দিছিলোঁ, সেই কঁঠালৰ দিছিলোঁ সেই ভিডিঅ'টো আপলোড কৰোঁতে বহুত লোকে চাইছে, কিন্তু সেই কঁঠালৰ ভিডিঅ'টো আপলোড কৰাৰ পাছত যাৰ তালৈ গৈছোঁ সেয়া কঁঠাল খাবলৈ দিছে, যে গৌতম আহিছে কঁঠাল দি দিয়া। কিন্তু সেই ভাবিছোঁ একেদিনৰ কাৰণ ঘৰত আলহী খাবকৈ নাযাওঁ, কঁঠালৰ খাবলৈ দিয়ে, কঁঠাল শেষ হ'লে যাম। ঠিক আছে, ভিডিঅ'লৈ যাওঁ। আৰু সেইবোৰৰ পৰাই পৰিত্ৰাণ পাবলৈ আৰু এটা সৰু টিপছ দিওঁ বুলি ভাবিছোঁ। আৰু যিসকলে জানে বহুতেই জানে, কিন্তু যিসকলে নাজানে তেওঁলোকৰ বাবে স্পেচিয়েলভাৱে এই টিপছটো। এইটো হৈছে ধনধমা নলবাৰী ৰাজপথ। এই গৰুজনীলৈ চাওক, এই ৰাজপথত কেনেকৈ এৰাল দিছে। আৰু লগতে ইয়াতে কোনোবা বাইক বা অন্য কোনো গাড়ীৰ হঠাৎ যিকোনো মুহূৰ্তত দুৰ্ঘটনা ঘটিব পাৰে। সেয়ে সকলোকে আহ্বান জনাওঁ যে হেলমেট ছিট বেল্ট পৰিধান কৰক। সকলোৱে চাওক, কোনো ভূক্ষেপে নাই, কোনো গুৰুত্বই নাই। ৰাজপথেৰে অহৰ্নিশে গাড়ীবোৰ যাই আছে, এই চাওক কিমান অসুবিধাৰ সৃষ্টি হয়। এইটো এনেকুৱা টাৰ্ণিং, ইয়াত বহুত এক্সিডেণ্ট পৰ্যন্ত হৈ গৈছে। আগতে ইয়াত চাওক গৰু ইয়াতে এৰাল দিছে, এডাল দৰকডাল ভালদৰে চাওক। কিবা কাৰণ গৰুটোজনে উঠি দিলে কেনেকুৱা ভয়ংকৰ বিপদ হ'ব পাৰে। সেয়ে সৰু টিভি পানী বটল এটা লাগিব, পানী বটলৰ সপাটোত 3টা ফুটা কৰি ল'ব। আৰু এনেকৈ যিকোনো গাড়ীত, আপুনি যিকোনো গাড়ীত 4চকীয়া 3চকীয়া বুলি কথা নাই, আপুনি এই কামটো ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ ব্যৱহাৰ কৰে তাকে মই দেখুৱাই দি আছোঁ। এয়া মই এতিয়া দেখুৱাবলৈ যদি এয়া গৰুজনীক চাওক, মই এনেকৈ হাতখন উলিয়াই পানীটো মাৰি দিছোঁ, দিয়াৰ লগে লগে গৰুজনী ডাইৰেক্ট উঠি গৈছে। আপোনালোকেও এই টিপছটো পাই চাওক, এইটো এনেকৈ পানী দিয়াৰ লগে গুচি গৈছে। আৰু এইজনী গৰু ইমান হৰেণ মাৰাৰ পাছতো গৰুজনী যোৱা নাই। মই এনেকৈ দিলোঁ, এতিয়া গুচি যাব, চাওক গুচি গ'ল। আৰু হৰেণ মানে কি ভইচটো মই ভইচ অভাৰ কৰা হৈছে। ধন্যবাদ।